এনেকৈ সময়বোৰ বাগৰি গৈছিল আৰু মনোজ এদিন হঠাৎ অফিচত থাকোঁতে কোনোবা অচিনাকি নাম্বাৰৰ পৰা এটা ফোন আহিলে। হেল্ল', কিয় মাত দিয়া নাই? হু ইজ দিছ? সিফালৰ পৰা শিৱানীয়ে ভয়ে ভয়ে মাত লগালে। হেল্ল', মনোজ। শিৱানী, কি হৈছে তোমাৰ? মনোজ, আমাৰ নয়নক কোনোবাই কিডনেপ কৰিছে। কি? কেনেকৈ? তুমি সোনকালে আহা, মই পিছা কৰি কৰি আমাৰ পকী ৰাস্তাটো পালোহি। মনোজ, প্লিজ নয়নক তুমি বচোৱা, প্লিজ। মোক কিয় ফোন কৰিছা? নয়নৰ যোন বাপেক হয় তাকে বচাবলৈ কোৱা। মনোজৰ কথা শুনি শিৱানী বহুত ভাঙি পৰিছিল। মনোজ, তুমি কিয় বাৰু হেৰি কৰি ক'লা? তুমি কিয় নয়নক বচাবলৈ নাহা? কিয় এনেকৈ ক'লা? আপোনালোকে যি দেখা পাইছে, হয় এইবিলাক সঁচাই। এই 4 বছৰত সিহঁতৰ দুটাৰ মাজত কি হ'ল যে নিজতকৈ বেছিকৈ ভাল পোৱা ল'ৰাটোৱে আজি শিৱানীক এনেকৈ কথা ক'ব পৰা হ'ল? ভগৱানে বনোৱা এই কাপোলটোৰ হঠাতে কি হ'ল আৰু মনোজে নিজৰ সন্তানৰে কিডনেপ কৰিব পৰা হ'ল? আহকচোন আমি সকলোৱে মিলি চাওঁ কাহিনীটোৰ মাজত থকা গভীৰ ৰহস্যৰ কথা। প্লিজ, মোৰ ল'ৰা নয়নক নামাৰিব, প্লিজ নামাৰিব। মই আজি তোক মাৰিমেই, ৰখিবা। শিৱানীয়ে যাক দেখিছিল তাই আচৰিত হোৱাৰ আগতে আপোনালোকে দেখিলে নিশ্চয় আচৰিত হ'ব। তুমি কোন হয়? মোৰ ল'ৰাটোক কেনেকৈ কিয় কিডনেপ কৰিছা? প্লিজ এৰি দিয়া। লোৱা, এইটো টকাৰে ভৰ্তি বেগ লোৱা আৰু মোৰ ল'ৰাটোক এৰি দিয়া। প্লিজ, মোৰ ল'ৰা নয়নক এৰি দিয়া। যিমান লাগে সিমান পইচা লৈ লোৱা, তথাপি মোৰ ল'ৰা নয়নক একো নকৰিবা। মই তোমাক হাত জোৰ কৰিছোঁ। তই কোন বে? এই নিগনিটোক মাৰিবলৈ আমাক পইচা দিছে। ইয়াৰ পইচা আমাক অলৰেডি দিছেই। তোৰ পৰা আমাক কোনো পইচা নালাগে, ইয়াৰ পৰা যা। আজি ইয়াক মই মাৰিমেই। তই মোৰ ল'ৰাক মাৰিবলৈ আহিছ? হেৰি দে, মোৰ ল'ৰা নয়নক হেৰি দে। নয়ন, যোৱা, তুমি মাৰ ওচৰলৈ যোৱা। নয়ন, পুলিচটো মা, তোমাৰ একো নহয় নয়ন, একো নহয়। মোৰ ল'ৰাটো ঠিকেই আছে দেই। অ' মা, আংকলে মোক বচালে। যাবিনে তই? থেংক ইউ ৰাজীৱ। আজি তুমি নোহোৱা হ'লে কি হ'ল হয় মোৰ ল'ৰাটোৰ? অকল তোমাৰে নহয় শিৱানী, আমাৰ ল'ৰা বুলি কোৱা। তোমাৰ বুলি ক'লে কেনেকৈ হ'ব কোৱা? আংকল, মোক পাপাৰ ওচৰলৈ লৈ ব'লা না। মোৰ পাপাৰ ওচৰত যাবলৈ মন গৈছে। মই তোমাৰ পাপা বেটা? নাই, তুমি মোৰ পাপা নহয়। মোৰ পাপা ঘৰতহে আছে, আমাৰ ঘৰত। ব'লা না আমাৰ ঘৰলৈ যাওঁ। নাযাওঁ নেকি? ব'লা প্লিজ। তুমি মোক ইমান ধুনীয়াকৈ হেল্প কৰিছা, এতিয়া তুমি আমাৰ ঘৰলৈ যাবই লাগিব। মই নুশুনো একো। হ'ব দিয়া। ঠিক আছে দিয়া। নয়নে ইমান জোৰ কৰিছে, এবাৰ ব'লা। হ'ব, যাম। আংকল আহিব আমাৰ ঘৰত। ঠিক আছে, ব'লা। মনোজে শিৱানী আৰু ৰাজীৱক দেখি তাৰ পৰা গুচি যাবলৈ বিচাৰিলে। পাপা, পাপা, ক'ত আছিলা তুমি? তুমি মোক বচাবলৈ কিয় অহা নাছিলা? পুতেক নয়নে বহুত কিবা কিবি কৈ আছিলে, কিন্তু মনোজৰ নয়নৰ কথাত অকণমানো প্ৰভাৱেই পৰা নাছিলে। মনোজ, মা, মাকে কান্দি থকা দেখি নয়নে এটা পুতলা আনি মাকৰ হাতত দিয়ে আৰু পুতলাটো দেখি মাকৰ আগৰ কথালৈ মনত পৰি গ'ল। নয়নৰ নামাকৰণৰ পাছত শিৱানী আৰু মনোজ ৰুমলৈ গৈছিল। শিৱানী, মই তোমাক এটা কথা সুধিমনে? তুমি সঁচা কথা ক'বানে? ঠিক আছে। শিৱানী, যদি মোৰ ল'ৰা নয়ন ডাঙৰ হৈ পেলাই এইটো কথা গম পাই যে মই তাৰ দেউতাক নহয়, ৰাজীৱহে তাৰ দেউতাক, তেতিয়া তুমি তাক কি বুলি ক'বা? আজি যি হ'ল সেইটো কাৰণে তুমি অলপ ডিষ্টাৰ্ব হৈ আছা ন? এইটো মাত্ৰ কিবা এক্সিডেণ্টলিহে হৈছে, হওঁ বুলিওতো হোৱা নাই।
পূজাৰীজনে তাক নাম দিয়াৰ আগতে যেতিয়া মই ৰাজীৱক দেখিলোঁ দুৱাৰমুখত ৰখি থকা, তাৰ নামটো মুখত লওঁতে তেতিয়া পূজাৰীজনে শুনিছিল আৰু ভাবিছিল দেউতাকৰ নামটো সেইটোৱেই। বাছ এইটোৱেই, সেইটো কথাকে তুমি ভাবি আছা। মোৰ মুখৰ পৰা ৰাজীৱৰ নামটো ওলাই গ'ল, সেইকাৰণেহে তেনেকুৱা হ'ল। নহ'লে সেই অসভ্যটোতো মই চাই পৰিবলৈ নিদিওঁ মোৰ ল'ৰা গাত। মনোজে শিৱানীৰ কপালত এটা চুমা খায়। হ'লনে? এতিয়া মই তোমাক এটা কথা সুধোঁ। অঁ, কোৱা আকৌ। এইটোৱে আমাৰ ফাৰ্ষ্ট কাপলছ ডে হ'ব। তুমি মোক কি গিফ্ট দিবা? লোৱা, জিন্দা গিফ্টটো দেখোন তোমাৰ কোলাতেই আছে। আৰু কি লাগে কোৱা? কাপলছ ডেৰ দিনা মনোজ বাহিৰত আছিল আৰু শিৱানী নয়নক লৈ বেডৰুমতে বহি আছিল। তাৰপাছত দৰজাৰ কলিং বেল বজে। চোৱা, আমাৰ নয়নৰ পাপা আহি গ'ল। ব'লা আমি পাপাক লগ কৰি আহোঁ। দৰজাখন খুলি দিওঁগৈ। ৱাও, ইমান ডাঙৰ টেডি বিয়েৰ। চোৱা নয়ন, পাপাই মোৰ কাৰণে কিমান ডাঙৰ টেডি বিয়েৰ দিছে। মই নয়নক বিচনাতে শুৱাই থৈ পেলাই মনোজৰ কাৰণে কিবা এটা বনাই লৈ আহোঁ। টেডি বিয়েৰটো ওচৰত থাকিলে সি দেখি থাকিলে খেলি থাকিব। তাৰপাছত তালৈ মনোজ আহে। ৱাও, ইমান ডাঙৰ টেডি বিয়েৰ, বৰ ধুনীয়া লাগিছে। আৰু আমাৰ নয়নো শুই আছে। নয়ন। অঁ, টেডি বিয়েৰটোত লাভ ইউ লিখা আছে আৰু ভৰিখনৰ তলত লাভ ইউ হেপী কাপলছ ডে বুলি লিখা আছে। কিন্তু এটা বস্তু দেখি সি আচৰিত হৈ যায়। টেডি বিয়েৰটোৰ ভৰিত একেবাৰে ৰাজীৱ বুলি লিখা আছিল, কিন্তু শিৱানীয়ে সেইবোৰ একো ধৰিবই পৰা নাছিল আৰু ৰাজীৱৰ নামটো কেৱল মনোজেহে দেখিছিল। আৰু মনোজে একোৱেই নকলে, চুপচাপ লাগি তাৰ পৰা সেই ৰুমলৈ গুচি গ'ল। অঁ, মনোজৰ কি হ'ল আকৌ? মোক দেখি পেলাইও মাতা নাই যে। আৰু পিছত তাই টেডি বিয়েৰটোৰ ফালে ভালকৈ লক্ষ্য কৰে। হেপী কাপলছ ডে চুইটহাৰ্ট ৰাজীৱ। যেতিয়া পুতলাটোৰ ভৰিখনত ৰাজীৱৰ নামটো লিখা আছে, তেতিয়া তাইৰ মূৰটো গৰম হৈ গৈছিল আৰু পুতলাটো নি বাহিৰত দলি মাৰি দিছিল। দূৰতে থিয় হৈ থকা ৰাজীৱে শিৱানীক দেখি আঁতৰৰ পৰাই কাণত ধৰিছিল। চৰি শিৱানী, মাফ কৰি দিয়া। যোৱা ইয়াৰ পৰা। তাৰপাছত শিৱানীয়ে দৰজাখন বন্ধ কৰি দিয়ে। মনোজে চাগে টেডি বিয়েৰটোৰ ভৰিত লাগি থকা ৰাজীৱৰ নামটো পঢ়িলে। মোক চাগে ভুলেই বুজিলে। মই এইবিলাক সকলো ঠিক কৰিবই লাগিব। মই মোৰ জীৱনটো আকৌ নৰখাবলৈ দিব নোৱাৰোঁ। মই এখন ৰেষ্টুৰেণ্টত ফোন কৰোঁ। হেল্ল', নিধি ৰেষ্টুৰেণ্ট? হয়, মই এখন প্ৰাইভেট টেবুল বুক কৰিব লাগে আপোনালোকৰ হোটেলত। যিখন টেবুলত শিৱানী আৰু মনোজৰ নাম লিখা থাকিব খালী, আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা থাকিব লাগিব, আৰু তাত ধুনীয়া ধুনীয়াকৈ কেণ্ডেল লগাই দিব। নাপাহৰিব কিন্তু। অঁ, ঠিক আছে। শিৱানী বহুত হেপ্পী হয়। আজি ৰাতি বহুত স্পেচিয়েল হ'ব। শিৱানীয়ে ধুনীয়াকৈ ব্লেক শাৰী পিন্ধি হাতত এখন নোট লৈ আহে আৰু নোটখন চোফাতে থয় আৰু নয়নক আইতাকৰ কোলাত দি থৈ আহে। অলপ সময়ৰ পাছতে তালৈ মনোজ আহে। অঁ, শিৱানী দেখোন ক'তো নাই, বেডৰুমতো নাই, কিটচেনতো নাই, ক'ত গ'ল বাৰু? তাৰপাছতে তাৰ চকু সেই নোটখনলৈ পৰে। অঁ, এইখন আকৌ কিহৰ নোট? ইয়াত দেখোন এড্ৰেছ এটা লিখা আছে। শুনা মনোজ, এই এড্ৰেছটোত তুমি সোনকালে আহি যোৱা। সোনকালে কৰিবা হা। হোটেল নিধি, লাভ ইউ। সোনকালে আহিবা। আৰু ব্লেক শ্বাৰ্টটো পিন্ধিয়ে সি ফটাফট হোটেললৈ গুচি যায়। মনোজে কি কৰি আছে বাৰু? এতিয়ালৈকে অহা নাই যে। পিছফালৰ পৰা ৰাজীৱে আহি শিৱানীৰ চকুকেইটা ধৰেহি আৰু শিৱানীয়ে মনোজ বুলি ভাবি ৰাজীৱকে সাৱটি ধৰে। ৰাজীৱ আৰু শিৱানী সাৱটি ধৰি থকা পিছফালৰ পৰা মনোজে দেখা পায়হি। অঁ, সেই নোটখন মানে মোৰ কাৰণে নাছিল, দাদাইহে শিৱানীৰ কাৰণে লিখি থৈছিল মানে। সেইকাৰণে ব্লেক শাৰী পিন্ধাৰ কথা কৈছিলে তাত, আৰু সেইমতে শিৱানীয়ে ব্লেক শাৰী পিন্ধি আহিছে। আৰু মনোজে একো নোকোৱাকৈ তাৰ পৰা গুচি যায়। আৰু তেতিয়া শিৱানীয়ে ৰাজীৱৰ চেহেৰাটো দেখা পায় আৰু তাক ওচৰত দেখি শিৱানীয়ে তাক এপাত চৰ দিয়ে।
নীলাজ, তই ইয়াত কি কৰি আছ হা? তই মোৰ ওচৰত অহাৰ সাহস কেনেকৈ পালি? তুমি মোক এৰি কিয় নিদিয়া কোৱাচোন? মোৰ পাছত কিয় লাগি আছা? মোক কিয় জীয়াই থাকিবলৈ নিদিয়া শান্তিয়ে? শিৱানী, মোৰ কথাটো শুনা প্লিজ। মই যি কৰিলোঁ তোমাৰ লগত মোৰ যৌৱনৰ উৎপাতৰ কাৰণেই কৰিলোঁ। মই এতিয়া নিজকে বুজি পাইছোঁ মই কিমান ভুল আছিলোঁ। মই তোমাৰ লগত কিমান বেয়া কৰিছোঁ মই ভালদৰে বুজিব পাৰিছোঁ। শিৱানী, তুমি মোৰ ওচৰত আকৌ আহি যোৱা, আকৌ ঘূৰি আহা মোৰ লাইফত। মই তোমাক আৰু নয়নক বহুত মৰম কৰিম, বহুত বেছি মৰম কৰিম। প্লিজ শিৱানী। তোমাৰ লাজ লগা নাই নেকি ক'বলৈ? এটা তোমাৰ ভাইটি যিটোৱে মোৰ জীৱনটোৱে সলাই পেলালে। কিমান ভাল ল'ৰা, আৰু ইফালে তুমি মোকতো আগতে শান্তিত থাকিবলৈ দিয়া নাছিলাই। তুমি এতিয়াও মোক শান্তিত থাকিবলৈ নিদিয়া। আজিও তুমি মোৰ জীৱনটো ধ্বংস কৰিবলৈ লাগি আছা। শিৱানী, শুনাচোন শিৱানী। শিৱানীয়ে তাৰ পৰা গুচি যায়। সেইদিনাখন ৰাতি মনোজ ঘৰলৈ অহা নাছিল। সি ৰাজীৱ আৰু শিৱানীক একেলগে দেখি বহুত জ্বলে। মনোজে বন্ধুৰ লগত এখন বাৰলৈ যায় আৰু বহুত ড্ৰিংকছ কৰে। লগৰকেইটা আৰু সি মিলি বহুত ড্ৰিংকছ কৰি আছিল। মনোজ, তই আমাক এটা কথা কচোন, তই এটা ছাকচেছফুল মেন, তোৰ কি নাই কচোন? এটা ভাল জব আছে, এটা ভাল ফেচ আছে, আৰু কি লাগে তোক? তাতে ইমান স্মাৰ্ট। তই কি ছোৱালী নাপাবিনে? মানে কিমান ধুনীয়া ছোৱালী পাবি তই কি মানে ককায়েৰ ঘনীয়েকৰ পিছত পৰি আছ? তাতে ল'ৰা ছোৱালীও আছে। ছেকেণ্ড হেণ্ড বস্তু এটাৰ প্ৰতি ইমান আকৰ্ষিত যে তই কি ভাল পাইছ মানে তই কচোন? মনোজ, তোৰ বয়সটো কিমান হৈছে? তই এনজয় কৰি ল লাইফটো, খালি এনজয় কৰিব লাগে। কি বয়সৰ পিছত লাগি তোৰ লাইফটো মানে ধ্বংস কৰি আছ? নিজৰ লাইফটো নিজে ধ্বংসৰ পথলৈ পঠিয়াইছ। কি যে নহয়, ছেকেণ্ড হেণ্ড বস্তু এটাৰ কাৰণে ইমান হাবিয়াকনি তোৰ? শিৱানীৰ কথা বন্ধুকেইজনৰ মুখত শুনি তাৰ বহুত খং উঠে। মোৰ ৱাইফৰ বিষয়ে এটা কথাও নকবি, কৈ দিছোঁ, নহ'লে তহঁতৰ মই মুখ ভাঙি দিম। কিয়নো খং কৰিব লাগে? আমি সঁচা কথাটোৱে কৈছোঁ, তাতে কিয়নো বেয়া পাব লাগে? তোৰ ককায়েৰৰ ল'ৰাটো তই যিমানে নিজৰ বুলি নাভাব, সেই ল'ৰাটো কেতিয়াও তোৰ নিজৰ হ'ব নোৱাৰে। তই যিমানে নিজৰ দেউতাক বুলি পৰিচয় নিদিয় কিয়, তাৰ বাপেক সদায় ৰাজীৱে হৈ থাকিব, মানে তোৰ ককায়েৰে। আৰু শিৱানী তোৰ বৌ আছিল, এইটোৱে সত্য। বুজিলি নহয়? গতিকে আমাক খং কৰি লাভ নাই। আমিও জানো এইখিনি কথা আৰু সকলোৱে জানে। শিৱানীয়ে মনোজলৈ অপেক্ষা কৰি কৰি টোপনি যায়। শিৱানীয়ে একো ধৰিবই পৰা নাছিল তাইৰ লগত এইবোৰ কি হৈ আছে। শিৱানীয়ে মনোজৰ কাৰণে পাৰ্টিৰ আয়োজন কৰিছিল হোটেলত, কিন্তু ওলোটাহে হ'ল। ৰাজীৱে সিদিনা ৰাতি বহুত দেৰিলৈকে মদ খাই ঘৰলৈ উভতি অহাই নাছিল। নাই, মই ইয়াত শুব নোৱাৰোঁ, মই বেলেগ ৰুমত শুম। মনোজে আহি শিৱানীৰ লগত নুশুই বেলেগ ৰুমতহে শুবলৈ গ'ল। সেইদিনাখন সকলোবিলাকেই যেন সলনি হৈ গৈছিল। কাপলছ ডে বনি গৈছিল। নয়ন, সোনকালে ব'লা, আমাৰ দেৰি হৈ আছে। আজি তোমাৰ প্ৰথম এডমিশ্যন আছে নহয়। নয়ন এনেকৈয়ে লাহে লাহে ডাঙৰ হৈ গৈছিল, আৰু সি যিমান ডাঙৰ হৈ গৈছিল সিমানেই মনোজ যেন তাৰ পৰা আঁতৰ হৈ গৈছিল। ব'লা সোনকালে ব'লা। মা ব'লা। ৰাতি শিৱানী আৰু মাকে এখন চোফাত বহি দুয়োজনীয়ে ইজনীয়ে সিজনীৰ ফালে নোচোৱাকৈ মুখ ফুলাই বহি আছিল। আৰু তেতিয়াই মনোজ আহে। কি হ'ল তোমালোক সকলো এনেকৈ বহি আছা যে? কি হৈছে? একো নোকোৱা যে? মনোজ, চোৱা না, মায়ে কি কৰিলে। কি কৰিলে মায়ে? কি ক'ম তোমাক, নয়নৰ স্কুলৰ ফৰ্ম তোমাৰ নামত নহয়, ৰাজীৱৰ নামতহে লিখি দিলে। ৰেকৰ্ডতো বাপেকৰ নামটো ৰাজীৱ বুলিয়ে ছেভ হৈ গ'ল। এতিয়া মই কি কৰোঁ কোৱাচোন? মায়ে কিয় এনেকৈ কৰিব লাগে? জানানে মনোজ, এয়া মায়ে জানি বুজি কৰিছে। বাবা, মই মাত্ৰ। মায়েনো কি বেয়া কাম কৰিলে? একোতো ভুল কৰা নাই। নয়নৰ বাপেক মই জানো, মইতো নহয়, দাদাহে নয়নৰ বাপেক। গতিকে মায়ে যিটো সঁচা সেইটোৱে লিখি দিছে। দাদাই যেতিয়া নয়নৰ বাপেক, গতিকে দাদাৰ নামেইটো লিখিব। মনোজৰ কথা শুনি শিৱানী একেবাৰে নিস্তব্ধ হৈ গৈছিল। খালি তাই সি কৈ থকা মুখখনলৈহে চাই আছিল। ডাঙৰ বাবা, ৰাজীৱ আহ, আজিৰ পৰা তই ইয়াতে থাকিবি বাবা। মনোজ, এই মানুহজন ইয়াত থাকিব,
এই মানুহজন যদি ইয়াত থাকে তেতিয়াহ'লে মই আৰু নয়ন এইখন ঘৰত নাথাকোঁ। শিৱানী, দাদা আজিৰ পৰা ইয়াতে থাকিব। আমি সকলোবিলাক ফেমিলি হয় আৰু দাদা আমাৰ ফেমিলিৰে, গতিকে সি ক'ত যাব? ইয়াতে থাকিব লাগিব। ৰাজীৱে শিৱানীৰ ফালে চাই থাকে আৰু এতিয়াৰ পৰাহে আৰম্ভ হ'ব ভাগ্যৰ আচল খেলখন। কি হ'বলৈ গৈ আছে বাৰু শিৱানীৰ লগত? কিন্তু আজিৰ পৰা দাদা ইয়াতে থাকিব আৰু বাছ, একো নক'বা আৰু। ডাঙৰ বাবা ব'ল। শিৱানী, তুমি মোক ভুল বুজি আছা। মই আগৰ দৰে হৈ থকা নাই। হ'ব, মই তোমাৰ মুখৰ পৰা একো শুনিব বিচৰা নাই। মনোজৰ কি হৈছে বাৰু? ঘৰলৈও ইমান দেৰি দেৰিকৈ অহা হৈছে আৰু মই কথা ক'লে একো গুৰুত্বই নিদিয়ে। সি কিয় তেনেকুৱা কৰিছে বাৰু মোৰ লগত? তাক মোৰ যেতিয়াই প্ৰয়োজন হয় তাক মই কেতিয়াও নাপাওঁ। হয়, মই ৰাজীৱক বেয়া পাওঁ, কিন্তু সি নাথাকোঁতে যিমানকেইটা বিপদত পৰিছোঁ মোক ৰাজীৱে হেল্প কৰি আহিছে। তুমি কেতিয়াও নাথাকা মনোজ। কি হৈছে তোমাৰ? মোক কিয় গুৰুত্ব নিদিয়া হ'লা? কিয় ইগন'ৰ কৰিছে ইমান? ৰাজীৱে শিৱানীক অনবৰতে সহায় কৰি থাকে, কিন্তু তাইক সহায় কৰিবলৈ তাই মনে বিচৰা মানুহজন নাছিল আৰু তাই অস্বস্তি হৈ পেলাই অফিচলৈ যোৱাৰ সিদ্ধান্ত ল'লে। নাই, মই বৰিং হৈ গৈছোঁ, মই অফিচলৈ যাবই লাগিব। কিয় ইমান দেৰি কৰে ই? মনোজ। শিৱানী? মনোজে সিহঁতৰ অফিচৰে ছেক্ৰেটেৰী ৰুচিৰ লগত বহুত ওচৰা ওচৰিকৈ আছিল, কিন্তু সেইখিনিতে আহি শিৱানীয়ে দেখা পালে। মনোজ, এইকাৰণে চাগে তুমি ঘৰলৈ নাহা ন? একো কথা নাই বাৰু, তথাপিও মই তোমাকেই ভাল পাওঁ। তোমাৰ প্ৰব্লেমটো কি কোৱাচোন? যদি তুমি মোৰ পৰা আঁতৰতে থাকিব লাগে, যদি তুমি মোৰ পৰা আঁতৰতে থাকিব বিচাৰিছিলা, প্ৰথমতে ইমান মৰম কিয় দিলা? যদি এনেকৈ নিথৰুৱাই কৰিবলৈ মন আছিলে তুমি কিয় ইমান মিঠা মিঠা কথা কৈছিলা মোক? কিয় প্ৰতাৰণা কৰিলা তুমি মোক? কি প্ৰতাৰণা কৰিলোঁ মই? শিৱানী, এয়া মোৰ ঘৰ নহয়, এয়া মোৰ অফিচ হয়, গতিকে ইয়াত তুমি যি টি কথা কৈ নাথাকিবা। ইয়াত মই একো হুলস্থুল হোৱাটো নিবিচাৰোঁ। ঘৰত গৈ কথা পাতিম। শিৱানী ঘৰলৈ উভতি যায়, কিন্তু মনোজ নাযায়। মই কাপোৰযোৰ সলাই পেলাই নয়নকো আনিবলৈ যাব লাগে, সি স্কুলতে আছে নহয়। সেইবিলাক কথা ভাবি থাকিলে কি হ'ব? মূৰটোৱে গৰম হৈ গৈছে মোৰ। আজি নয়ন ইমান টাইম স্কুলৰ পৰা ওলোৱাই নাই যে। আজি কি স্কুল ইউনিফৰ্মো পিন্ধি অহা নাই? কিয় ইমান দেৰি হৈছে? মই দেখোন চবতে বিচাৰিলোঁ, বাকী সকলোকে ছুটি দিলে। ক'ত আছে বাৰু নয়ন? অঁ, নয়নক দেখোন এটা মানুহে লৈ আহিছে বান্ধি পেলাই, মানে কিডনেপ কৰিছে। প্লিজ, মোৰ ল'ৰা নয়নক নামাৰিব, প্লিজ নামাৰিব। মই আজি তোক মাৰিমেই, ৰখিবা। শিৱানীয়ে যাক দেখিছিল তাই আচৰিত হোৱাৰ আগতে আপোনালোকে দেখিলে নিশ্চয় আচৰিত হ'ব। তুমি কোন হয়? মোৰ ল'ৰাটোক কেনেকৈ কিয় কিডনেপ কৰিছা? প্লিজ এৰি দিয়া। লোৱা, এইটো টকাৰে ভৰ্তি বেগ লোৱা আৰু মোৰ ল'ৰাটোক এৰি দিয়া। প্লিজ, মোৰ ল'ৰা নয়নক এৰি দিয়া। যিমান লাগে সিমান পইচা লৈ লোৱা, তথাপি মোৰ ল'ৰা নয়নক একো নকৰিবা। মই তোমাক হাতযোৰ কৰিছোঁ। তই কোন বে? এই নিগনিটোক মাৰিবলৈ আমাক পইচা দিছে। ইয়াৰ পইচা আমাক অলৰেডি দিছেই, তোৰ পৰা আমাক কোনো পইচা নালাগে। ইয়াৰ পৰা যা, আজি ইয়াক মই মাৰিমেই। তই মোৰ ল'ৰাক মাৰিবলৈ আহিছ? হেৰি দে, মোৰ ল'ৰা নয়নক হেৰি দে। নয়ন, যোৱা, তুমি মাৰ ওচৰলৈ যোৱা। নয়ন, পুলিচটো মা, তোমাৰ একো নহয় নয়ন, একো নহয়। মোৰ ল'ৰাটো ঠিকেই আছে নে? অ' মা, আংকলে মোক বচালে। যাবিনে তই? থেংক ইউ ৰাজীৱ। আজি তুমি নোহোৱা হ'লে কি হ'ল হয় মোৰ ল'ৰাটোৰ? অকল তোমাৰে নহয় শিৱানী, আমাৰ ল'ৰা বুলি কোৱা। তোমাৰ বুলি ক'লে কেনেকৈ হ'ব কোৱা? আংকল, মোক পাপাৰ ওচৰলৈ লৈ ব'লা না, মোৰ পাপাৰ ওচৰত যাবলৈ মন গৈছে। মই তোমাৰ পাপা বেটা? নাই, তুমি মোৰ পাপা নহয়। মোৰ পাপা ঘৰতহে আছে, আমাৰ ঘৰত। ব'লা না আমাৰ ঘৰলৈ যাওঁ। নাযাওঁ নেকি?
ব'লা প্লিজ। তুমি মোক ইমান ধুনীয়াকৈ হেল্প কৰিছা, এতিয়া তুমি আমাৰ ঘৰলৈ যাবই লাগিব। মই নুশুনো একো। হ'ব দিয়া। ঠিক আছে দিয়া। নয়নে ইমান জোৰ কৰিছে, এবাৰ ব'লা। হ'ব যাম। আংকল আহিব আমাৰ ঘৰত। ঠিক আছে ব'লা। মনোজ, মই বিয়াৰ কাৰ্ডখন পালোঁ। তাত তোমাৰ নামটো লিখা আছিলে আৰু তলত ব্লেংক আছিলে যে। শুনা না মনোজ, সকলোবিলাক পাহৰি নতুনকৈ আমাৰ জীৱনটো আৰম্ভ কৰোঁ দিয়া। মই, তুমি আৰু নয়ন। আমাৰ বিয়াত নয়নে খুব নাচিব। অঁ শিৱানী, আমাৰ নয়নে আমাৰ বিয়াত বহুত নাচিব আৰু অহা মাহতেই আমাৰ বিয়া হ'ব। মাকৰ বিয়াৰ কাৰণে নয়নেও সাজি কাচি আছিল। হেল্ল' বিউটিফুল মা, তুমি ওলালানে মোৰ পাপাৰ লগত বিয়া হ'বলৈ? অঁ নয়ন, তুমি মোৰ হাতত ধৰি লোৱা। মা, দেউতা, মাজনীও আমাক মনোজে মাতিছেও। ভালে কৰিলা দিয়া মা, আহিলা। সকলোৰে ভাগ্যত নাথাকে নিজৰ ল'ৰা ছোৱালীৰ বিয়া দেখাটো। আমি তোৰ আৰু মনোজৰ বিয়াখন চাবলৈ পাম। কিমান যে এক্সাইটেড হৈ আছো। ককা, আইতা, ভালনে? অঁ ভাল ভাল। তোমাৰ ভাল দেহা? ককা ভাল। ব'লা ভিতৰলৈ যাওঁ। ব'লা। ইফালে দৰাৰ শেষত আছিলে ৰাজীৱ। সৰু, তই সঁচাকৈ বহুত ভাল। তোৰ অন্তৰখন বহুত বহল। দাদা, এই সম্পৰ্কটোত তোৰে অধিকাৰ আছিলে। মই ভুলতেহে ইয়ালৈ আহিছিলোঁ। তই এদিন মোক লগ কৰিছিলি ন? কৈছিলি যে এবাৰ মাত্ৰ মোৰ ল'ৰাটোক লগ কৰিবলৈ দে। কৈছিলি মই সলনি হৈছোঁ, খালি মোক এবাৰ মোৰ ল'ৰাটোক লগ কৰিবলৈ দে। ভাইটি, প্লিজ মোক এবাৰ নয়নক লগ কৰিবলৈ দে। মাথো এবাৰ। চা, মই আগৰ ৰাজীৱ হৈ থকা নাই। মই এতিয়া বহুত সলনি হ'লোঁ। প্লিজ মোক এবাৰ লগ কৰিবলৈ দে। মই জানো তাৰ বাপেক নহয় ক? তাক যদি মই এবাৰ চাব নাপাওঁ মোৰ কেনেকুৱা লাগে কচোন? কিমান যে শাস্তি পাইছোঁ মই মোৰ ল'ৰাটোক চাবলৈ নোপোৱাৰ। প্লিজ এবাৰ লগ কৰিবলৈ দে ভাইটি। আৰু মনোজ একো নোকোৱাকৈ তাৰ পৰা গুচি যায়। ভাইটি, মই আৰু কিমান মানুহৰ কথা শুনিম? এনেকুৱা লাগিছে যেন কাণখনেই বন্ধ কৰি দিওঁ নেকি। মানুহে ঠিকেই কৈছে, নয়ন মোৰ ল'ৰা হয়, কিন্তু তাক এটা ভাল ভৱিষ্যত দাদাইহে দিব পাৰিব, কাৰণ দাদাইহে তাৰ আচল বাপেক। মোক মাফ কৰি দিবা শিৱানী, মই তোমাক বহুত ভাল পাওঁ, কিন্তু তোমাৰ কাৰণে, আমাৰ সকলোৰে কাৰণে এইটোৱে ভাল হ'ব, এইটোৱে শুদ্ধ হ'ব বুলি ভাবোঁ মই। আৰু সেইখিনি সময়তে শিৱানীয়ে মনোজক ফোন কৰিছিল। হেল্ল'। মনোজ, আমাৰ নয়নক কোনোবাই কিডনেপ কৰিছে। মোক কিয় কৈ আছা কিয় কৈ আছা মোক? যোন বাপেক হয় তাকে কোৱা। ৰাখা ফোন। চৰি শিৱানী, চৰি। কাৰণ তুমি মোক বেয়া পাব লগা হ'লে মই বেয়া হ'বই লাগিব তোমাৰ নজৰত। নাই, মোৰ ল'ৰাটোক মই একো হ'বলৈ নিদিওঁ, একো হ'ব দিব নোৱাৰোঁ। মই মোৰ ল'ৰাটোৰ কাৰণে যাক যিমান পইচা লাগে সিমান দিবলৈ সাজু আছোঁ। মই এতিয়াই দাদাক ফোন কৰোঁ আৰু গোটেইখিনি কথা কওঁ। হেল্ল' দাদা, তই ক'ত আছনো? নয়নক কোনোবাই কিডনেপ কৰিছে বোলে, প্লিজ বচা। আৰু লগতে তোৰ শিৱানীকো আজি বহুত ওচৰলৈকে লৈ আহ। আজি শিৱানীয়ে তোক ভালদৰে বুজি পাব তই আচলতে সঁচাকৈ সলনি হৈ গৈছ বুলি। মই পইচাখিনি ৰেডি কৰোঁ, তই সোমাই পেলাই লৈ যাবি। সেই যে তিনিআলিটোত যে পুৰণা ফেক্টৰীটো আছে তাত যাবি। শিৱানী, ভালপোৱা মানেই প্ৰাপ্তি নহয়। কিছুমান কাহিনী আধৰুৱা হৈ থাকিলেও কাহিনীটো বহুত সুন্দৰ হয়। I love you জান। মনোজে ৰাজীৱক হোমৰ গুৰিলৈ লৈ আহিছিল আৰু দৰাৰ বেশত ৰাজীৱক দেখি সকলো আচৰিত হৈ গৈছিল। শিৱানী, মোৰ তোমাৰ ওপৰত একো অধিকাৰ নাই। দাদাৰহে সম্পূৰ্ণ অধিকাৰ আছে তোমালোকৰ ওপৰত আৰু নয়নৰ ওপৰতো। আজিৰ বিয়াখনো দাদা আৰু তোমাৰেই হ'ব, মোৰ লগত নহয়। ঠিক আছে মনোজ, তুমিতো এইটোৱে বিচাৰিছিলা ন? সেইটোৱে হ'ব দিয়া। এনেও মোৰ ল'ৰাটোক তুমি ক'ত নিজৰ বুলি ভাবিছিলা? মাজনী, এদিন যদি তাৰ মূৰটোত মূৰ থৈ পেলাই এবাৰ চালাহেঁতেন। ঠিক আছে, মই ৰাজীৱকে বিয়া কৰাম, তাৰ লগতে বিয়া হ'ম। মই তোমাৰ চকুৰ সন্মুখতে বিয়া হ'ম।
তেতিয়া ৰাজীৱে জোৰকৈ হাঁহিবলৈ ধৰিলে। 1 মিনিট, মোৰো কিবা এটা ক'বলগীয়া আছে। আপোনালোকৰ এটা পাৰ্চনক লগ কৰাই দিব লাগে। মহিমা, এফালে আহাচোন। ভাইটি, শিৱানী সদায় তোৰে হৈ আছিল আৰু তোৰে হৈ থাকিব। ভাইটি, শিৱানী তোৰ আৰু শিৱানী মনোজো তোমাৰ। ভাইটি, আজি মোৰ বিয়া শিৱানীৰ লগত নহয়, তোৰ লগতে হ'ব। মই ইমানেই পাপ কৰিছোঁ যে মোৰ পাপৰ ঘৰটো ভৰি গৈছে। আচলতে মহিমাক মই লগ পালোঁ ৰাস্তাত। মই এইফালৰ পৰা গাড়ীলৈ গৈ আছিলোঁ আৰু এটা সৰু ল'ৰা আহি পেলাই মোক মাতিলে, আহকচোন সোনকালে, মোৰ মা পৰি আছে। আৰু ল'ৰাটোৰ কথামতে মই গৈ পেলাই চালোঁ যে সেইজনী মহিমা হয় আৰু সেই ল'ৰাটো বেলেগ কোনো নাছিল, মোৰেই ল'ৰা, আমাৰ ল'ৰা অংশু। আমি ঘৰত থৈ আহিছোঁ তাক, মোমাইকৰ ঘৰত। সেইদিনা হস্পিটেলৰ পৰা যেতিয়া ঘূৰি আহিছিল তাই, তাৰ পাছতহে বোলে তাই গম পাইছিল তাইৰ গৰ্ভত যে মোৰ অংশ পৰি আছে। তাৰ পাছত তাই বেচেৰীয়ে বহুত দিন অপেক্ষা কৰিলে, কিন্তু মই নগ'লোঁ। মই কিমান পাপী আছিলোঁ। মই তাইক ক্ষমাও খুজিলোঁ আৰু মই পাপ হ'বলৈ দিব নোৱাৰোঁ। এতিয়াৰ পৰা মই মোৰ ল'ৰা আৰু মহিমা একেলগে থাকিম। মনোজ, ভাইটি, তই আৰু শিৱানী আৰু নয়ন একেলগে থাকিবি। মই জানো তই শিৱানীক বহুত ভাল পাওঁ। যেতিয়া মই নাছিলোঁ তেতিয়া তই তাইক হেল্প কৰিছিলি। শিৱানী, মনোজে নয়নক মৰম নকৰে বুলি ভাবা ন তুমি? বহুত মৰম কৰে। সেইটো মইহে লক্ষ্য কৰিছিলোঁ। তুমি চাগে আজিলৈ দেখাই নাই, নিজৰ ল'ৰাতকৈ বেছিকৈ মৰম কৰে। তাক অকণমান সময় নেদেখিলেই থাকিব নোৱাৰে। সেইদিনা যে কিডনেপাৰকেইটাৰ ওচৰত পইচা মনোজেহে পঠাইছিলে, মই লৈ যোৱা নাছিলোঁ নহয়। কি মনোজ, সেইবিলাক সকলো তুমিয়ে কৰিছিলা? তাৰ পাছত শিৱানী ৰাজীৱকো এচৰ মাৰে আৰু মনোজকো এচৰ মাৰে। কিয় মনোজ, কিয়? তোমাৰ আৰু নয়নৰ কাৰণে শিৱানী। মোক টকা পইচা একো নালাগে মনোজ, মোক খালি তোমাকহে লাগে। কিয় ইমান পাগলৰ দৰে ভাল পোৱা বাৰু মোক? শিৱানীয়ে কান্দি কান্দিয়ে মনোজক সাৱটি ধৰে। তাক সাৱটি ধৰি এনেকুৱা লাগিছিল যেন তাই গোটেই পৃথিৱীখনকে পাইছিল। মা পাপা, আজি মা পাপাৰ বিয়া। সদায় সদায় সুখী হোৱা মাজনী, তোমাৰ সেন্দুৰখিনি যাতে আকৌ ধুনীয়াকৈ চিলিকি উঠক। ৰাজীৱ, আজিৰ পৰা মই তোমাকো ক্ষমা কৰি দিলোঁ। তুমি এইবিলাকৰ পৰা মুক্ত হ'লা। থেংক ইউ শিৱানী, আজিৰ পৰাহে মই উশাহ ল'ব পাৰিম আৰু